আকাশ জলেৰ ওচৰলৈ আহিছোঁ কাৰণ কিয় আজি কৃষক মুক্তি সংগ্ৰাম সমিতি বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এক প্ৰতিবাদ সাব্যস্ত কৰাও হৈছিল দেখিছিলোঁ আমি এই মূল্য বৃদ্ধিৰ বিষয়টোক লৈ বাৰে বাৰে মূল্য বৃদ্ধিৰ প্ৰসংগ আহে প্ৰতিবাদ হয় বিভিন্ন বিষয় আলোচনা কৰা হয় কিন্তু এইবাৰ পৰিৱেশ পৰিস্থিতি কিছু পৃথক কাৰণ অনাগত দিনসমূহ অতি ভয়াৱহ হ'ব বুলিয়ে বিশ্লেষকসকলে মন্তব্য কৰিছে আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীৰ সেই ব্যয় সংকোচনৰ আহ্বানতো কিন্তু তেনে এক ইংগিত লাভ কৰিব পৰা গৈছিলে কি আশা কৰিব পৰা মানে আমি প্ৰধানমন্ত্ৰীৰ ব্যয় সংকোচৰ যেটো বক্তব্য সেইটো চাগে যোৱা পৰহি পাইছো হয় তাৰ আগত আসলতে কিয় নাপালো মানে ক্ৰাইসিস যেটো আৰম্ভ হৈছে এতিয়া পৰহিৰ পৰা ক্ৰাইসিস আৰম্ভ হোৱা নাই সেই ক্ৰাইসিস আপোনাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধৰ ফলস্বৰূপে আসলতে আমাৰ খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে গোটে ওয়াৰ্ল্ড ওয়াইড সেই কথা যে কৈছে সেই যুদ্ধখনৰ আৰম্ভ হৈছিল 28 ফেব্ৰুৱাৰী 2026 ত হয় গতিকে এতিয়ালৈকে প্ৰায় আপোনাৰ 4 মাহ উকলি গল এই সময়ছোৱাত ব্যয় সংকোচৰ কথা তেওঁ কিয় নকলে কাৰণ যে সন্মুখত নিৰ্বাচন আছিল পাঁচখন ৰাজ্যৰ নিৰ্বাচন আছিল সেই কাৰণে ভাৰতৰ ৰাজ্যক এই যেটো ক্ৰাইসিস এই ক্ৰাইসিসৰ কথা তেওঁলোকে লুকুৱাই ৰাখিলে এটা ঘপককে তেওঁ আপোনাৰ ইভেন্ট শপত গ্ৰহণ কৰাৰ পাছতহে তেওঁৰ মনত পৰিলে দেশভক্তি জাগি উঠিলে ঘপককে সেই কথাটো আমি দেখিবলৈ পাইছো আপোনালোকে নিশ্চয় দেখা পালে খানাপাৰাত কেনেকুৱা জাক জমকতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ কাৰণে শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হ'ল সেই তাতো কিমান আসলে যান বাহন তেওঁলোকে ব্যৱস্থা কৰিছিল চাৰ্টাৰ্ড ফ্লাইটৰ কথাও আহিছে প্ৰায় 40খন মান আহিছিল বুলি কৈছে আৰু দেশ বিদেশৰ মানুহটো আহিছে আমাৰ ভাৰতৰে যিবিলাক ভিভিআইপি কিমান আহিছিল আপোনালোকে নিশ্চয় জানে কিমান আসলতে সেই সময়ছোৱাত কিমান গাড়ী মটৰ চলিছিল আপোনালোকে নিশ্চয় দেখা পাইছিল গতিকে এনেকৈ আসলতে সন্মুখত এতিয়া নিৰ্বাচন যে নাই সেই কাৰণে তেওঁলোকে ঘপককে এতিয়া ঘোষণা কৰি দিলে এটা মানে এটা ইমাৰ্জেন্সি এটা সিচুৱেচন আমাৰ সন্মুখত আছে গতিকে আমাক বিপদত পেলাইছে এই চৰকাৰখনে আপোনালোকে নিশ্চয় দেখা পাইছে যে যি ধৰণে বৰ্তমান সময়ত মূল্য বৃদ্ধি হৈছে এতিয়া সাধাৰণ মানুহে কোনো কাৰণতে আসলতে ভালকে চলিব নোৱাৰে এতিয়া মৰি জীয়াই থাকিব লাগিব আপোনালোকে নিশ্চয় দেখিছে প্ৰথম তেওঁলোকৰ এই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত মই সাংঘাতিক এটা বস্তু দেখিলো বাণিজ্যিক চিলিণ্ডাৰৰ দাম তেওঁলোকে একেবাৰতে 850 টকা বৃদ্ধি কৰিছিল আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ দামটো 3293 টকা কেনেকৈ অদ্ভুত এটা কাৰ্যসূচী আৰম্ভ হৈছে আসলতে আগতে আমি 1400 টকাত বাণিজ্যিক চিলিণ্ডাৰ পাওঁ সেই দামটো কেনেকৈ 3293 টকা কৰি দিয়াৰ ফলস্বৰূপে আমাৰ সাধাৰণ যিবিলাক আসলতে দোকান যে দিয়ে আজি ফাষ্ট ফুডৰ দোকানৰ পৰা আৰম্ভ কৰি যিবিলাক কমাৰ্চিয়েল যিবিলাক দোকানী যিবিলাক আসলতে এই বাণিজ্যিক সিলিন্ডার ব্যবহার করে তার ফলস্বরূপে এই যিবিলাক আসলতে দোকানী তেওঁলোকৰ ওপৰত মাধমাৰ মানে মৰা নাই চৰকাৰ হোটেল ব্যৱসায় বা এই সময়ত সমান্তৰালভাৱে তাৰ কাৰণে ভুক্তভোগী আমি ৰাইজখনো হ'ব লাগিব কাৰণ সেই ফাষ্ট ফুড বা সেই দোকানীবিলাকৰ বা সেই আপোনাৰ হোটেলৰ যেতিয়া আপুনি ভাত খাবলৈ যাব চাহ খাবলৈ যাব তেতিয়া তাতো ডেফিনেটলি তেওঁলোকে বৃদ্ধি কৰিব দামটো গতিকে সেই কথা বতৰাবিলাক আমি দেখিছোঁ আৰু প্ৰতি লিটাৰত পেট্ৰলৰ ক্ষেত্ৰত আপোনাৰ 3 টকা 14 পইচাকে বৃদ্ধি কৰা হৈছে আপোনাৰ ডিজেলৰ ক্ষেত্ৰতো প্ৰায় 3 টকা 11 পইচা সম্ভৱ এতিয়া আজিৰ দিনটোত অসমত যদি চাই 101 টকাৰ পৰা 105 টকা পৰ্যন্ত জিলা ভিত্তিক আপোনাৰ পেট্ৰলৰ দাম হৈছে গৈ আজি আপোনাৰ ডিজেলৰ দাম আপোনাৰ 92 টকাৰ পৰা ইতিমধ্যে বিভিন্ন জিলাত আপোনাৰ 95 টকা পৰ্যন্ত হৈছে গতিকে এনেকুৱা পৰ্যায়ত আপোনাৰ মূল্য বৃদ্ধি হৈছে আৰু তেওঁলোকে আমাক এটা বুজাব যে এই মূল্য বৃদ্ধিটো আসলতে আমি সহিব লাগে যে সন্মুখত এটা ক্ৰাইসিস আহি আছে যে আপোনাৰ মধ্যপ্ৰাচ্যত হৈ থকা যিখন যুদ্ধ সেই যুদ্ধৰ কাৰণে আমি সাজু হ'ব লাগে মিতব্যয় হ'ব লাগে এতিয়া আমি ইভি চলাব লাগে বুলি কোৱা হৈছে ইলেক্ট্ৰিক বাহন চলাব লাগে সেই কথা আজি কোৱা হৈছে গতিকে সেই কথা বতৰাবিলাক যে কৈছে সেই কথাবিলাক কোৱাৰ আৰত আমি এটা কথা দেখিছো যে এতিয়া বিশ্ব বজাৰত আমি তুলনা কৰিব লাগিব সঁচা সঁচিকে আসলতে পেট্ৰল বা খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত কিমান হেতু আসলতে পতা দৰকাৰ আছে আজিৰ দিনটোত যদি আপোনালোকে চাই যে 1 বেৰেল আপোনাৰ খাৰুৱা তেলৰ মূল্য US ডলাৰ আপোনাৰ 103 মানে $103 মানে 159 লিটাৰ আমি খাৰুৱা তেল পাওঁ গতিকে এই মুহূৰ্তত আপোনালোকে যদি হিসাব কৰি চাই ডলাৰৰ লগত ভাৰতীয় মূল্য যদি তুলনা কৰি চাই তেতিয়াহলে প্ৰতি লিটাৰ খাৰুৱা তেলৰ মূল্য আজিৰ দিনটোত হ'ব 63 টকা 37 পইচা গতিকে চৰকাৰখনে কিমান আমাৰ পৰা ট্যাক্স লৈছে এই যে ক্ৰাইসিস অহাৰ কাৰণে ৰাজ্যৰ পৰা ট্যাক্স লোৱা তেওঁলোকে বন্ধ কৰিছে নেকি সেই কথা পাতিব লাগিব আমি এতিয়া যদি আপোনালোকে চাই সেন্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ পৰা এক্সাইজ ডিউটি ইনক্লুড কৰি ট্যাক্স লয় 19 টকা 90 পইচা আজিৰ দিনটোত পেট্ৰল পাৰ লিটাৰ আপোনাৰ 19 টকা 90 পইচা তেওঁলোকে আপোনাৰ সেন্ট্ৰেল ট্যাক্স লয় অসম চৰকাৰ ৰাজ্য চৰকাৰ বিলাকে ভেটৰ নামত আপোনাৰ এতিয়া আপোনাৰ পেট্ৰলৰ ক্ষেত্ৰত 18 টকা 80 পইচা লয় গতিকে কেৱল পেট্ৰলত যদি আপোনালোকে চাই 38 টকা 70 পইচা আপোনাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি আমাৰ পৰা ট্যাক্স লয় তাৰ সমান্তৰালভাৱে এই ডিলাৰ বিলাকৰ পেট্ৰল ডিপু বিলাকৰ 3 টকা তেওঁলোকৰ আপোনাৰ ডিলাৰ চাৰ্জ আছে তাৰ পাছত প্ৰসেসিং কৰা যিবিলাক তেলৰ কোম্পানী তেওঁলোকৰ ৰেটটো আছে গতিকে চৰকাৰখনে আমাৰ পৰা কিমান লৈছে সেই কথাটো আমি কৈছো যে চৰকাৰখনে আপোনাৰ কেৱল 1 লিটাৰ পেট্ৰলত আপোনাৰ 38 টকা 70 পইচা লৈছে ডিজেলৰ ক্ষেত্ৰত যদি আপোনালোকে চাই তেতিয়া দেখিব যে সেন্ট্ৰেল গভৰ্ণমেণ্টে ডিজেলত
আজিৰ দিনটোত আপোনাৰ 15 টকা 80 পইচা তেওঁলোকে চাৰ্জ কৰে পাৰ লিটাৰ আৰু আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে ডিজেলৰ ক্ষেত্ৰত 14 টকা 60 পইচা তেওঁলোকে চাৰ্জ কৰে তেনেকৈ যদি হিচাপ কৰি চাই আজিৰ দিনটোত পাৰ লিটাৰ ডিজেলত 30 টকা 40 পইচা তেওঁলোকে চাৰ্জ কৰে গতিকে এই ক্ৰাইচিছৰ সময়ত ৰাইজক সকাহ দিবৰ কাৰণে এই চৰকাৰখনে কিয় আচলতে আমাৰ পৰা টেক্সটো কমকৈ ল'ব নোৱাৰে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই পুনৰ দোহাৰিছোঁ আজিৰ দিনটোত পাৰ লিটাৰ পেট্ৰল বা খাৰুৱা তেলৰ যদি দামটো চাই তেনেহ'লে 63.37 ৰুপিজ সেই কথাটো মই কৈছোঁ আৰু এই মুহূৰ্তত কেৱল এই পেট্ৰলজাত সামগ্ৰীৰ যে দাম বাঢ়িছে সেইটোতো নহয় আমি দেখিছোঁ আজি চাউল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ লগত চাগে চাউলটোৰ ইমান বেছি লেনদেন নাই আজি চাউলৰ দাম আপোনাৰ কেনেকৈ বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আজি দাইলৰ দাম কেনেকৈ বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আজি মিঠাতেলৰ দাম বৃদ্ধি হৈছে আজি কণীৰ দাম বৃদ্ধি হৈছে আজি আপোনাৰ গাখীৰৰ দাম বৃদ্ধি হৈছে আজি আচলতে কি বস্তুৰ দাম বৃদ্ধি হোৱা নাই সেইটোহে আমি বিচাৰি ফুৰিছোঁ এতিয়া মানে এই চৰকাৰখনে বিজেপি চৰকাৰখনে ভাল দিনৰ সপোন দেখুৱাই এতিয়া আমাৰ ভাৰতৰ জনতাৰ কাৰণে অসমৰ জনতাৰ কাৰণে বেয়া দিনহে লৈ আহিলে সেইটোহে আমি দেখিবলৈ মই এইখিনিতে অকণমান ভাষ্য শুনাব বিচাৰিছোঁ কিদৰে আচলতে সৰ্বসাধাৰণে এই বিষয়টোক লৈ মন্তব্য কৰিছে সৰ্বসাধাৰণৰ কিছু ভাষ্য আছে অকণমান আমি ভাষ্যখিনি শুনাব বিচাৰিছোঁ তাৰপিছত আকৌ আহিম চাউলৰ দাম 2 টকা 3 টকা কেজিত বাঢ়িছেই এইটো আজি মোটামুটি এমাহ দুমাহ ধৰি প্ৰতি মাহে বা প্ৰতি সপ্তাহত কোনোবা সপ্তাহত 50 টকা বাঢ়িছে কোনোবা 100 টকা বাঢ়িছে এনে 2 টকা 3 টকা কেজিত বাঢ়িছে ইয়াতে পেট্ৰল ডিজেলৰ লৈ পেলাই কোনো হেৰি নাই মোটামুটি ধৰক নাই আপুনি সোণা চক্তিত বাঢ়ি গৈছে 50-60 টকা পেকেটত অৱস্থা নোহোৱা হৈছে মানুহবিলাক আৰু ইলেকশ্যন যোৱাৰ পিছতে চব বস্তুৰ দাম বাঢ়িছে আৰু বাঢ়িবই আৰু উপায় নাই আৰু তাৰ মাজেৰে আমি চলিব লাগিব আৰু চিন্তাৰ বিষয় নিশ্চয় হয় সৰ্বসাধাৰণ ৰাইজৰ এইটো চিন্তাৰ বিষয় হয় বস্তুৰ দাম বাঢ়িলেতো চিন্তাৰ বিষয় হ'বই আৰু এইখিনি বস্তু 200 টকা দাঙি দিয়কচোন এবাৰ হয় এইখিনি বস্তু 200 টকাৰ বস্তু বহুত দাম বাঢ়িছে আমাৰতো বহুত অসুবিধা হৈ আছে বস্তুৰ সেইটো পেট্ৰল ডিজেলৰ দাম বাঢ়িছে বুলি কাৰণে হৈছে নেকি সেইটো কিন্তু আমিতো সাধারণ মানুষের কষ্ট হয়েছে আমাদের উপার্জন তো বৃদ্ধি হচ্ছে না উপার্জন বৃদ্ধি না হলে সাধারণত সাংসারিক কষ্টটা আসবেই যেখানে আগে আধা কিলো নেওয়া যেত ওখানে হয়তো 1 পা নিতে হবে কিছু করার নেই কারণ কি উপার্জন নেই উপার্জন সরকারের যদি সেরকম কোনো উপার্জন বৃদ্ধি করার সুযোগ করে দেয় কোনো কারখানা কলকারখানা গড়িয়ে দেয় তাহলে আমাদের জন্য খুব সুবিধা হবে সমস্যা একটাই যে আজকাল আমরা চা দোকানে খেতে গেলে আগে 5 টাকা ছিল এখন ওরা 10 টাকা নিতে হচ্ছে যেহেতু জিনিসের দাম বেশি সরকার এটার যদি একটু মূল্যবৃদ্ধিটা যদি একটু রোধ করে তাহলে স্বাভাবিক জনতার জন্য খুব একটু ভালো হয় আর কি আছিলে সৰ্বসাধাৰণৰ ভাষ্য আৰু ইতিমধ্যে আমি যিধৰণে কৈছোঁ সৰ্বসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে লগতে আমি ভাষ্য শুনাব বিচাৰিম এই মুহূৰ্তত একাংশ খুচুৰা ব্যৱসায়ীয়ে কি কৈছে ৰিটেইল যিসকল ব্যৱসায়ী আছে খুচুৰা ব্যৱসায়ী তেওঁলোকে কি কৈছে অকণমান ভাষ্য শুনাব বিচাৰিছোঁ ডিজেল পেট্ৰল দাম বঢ়াৰ আগতে অলৰেডি চাউলৰ দাম 4 টকা 5 টকা মিঠাতেলত 5 টকা 6 টকা এইবিলাক বাঢ়া আৰম্ভ হৈ গ'ল তো আজি আকৌ নতুন আকৌ কিমান তেল বাঢ়াৰ লগে কিমান নতুন ৰেট সেইটো আকৌ লক্ষণীয় হ'ব অলৰেডি 4 টকা 5 টকা কিলোত বাঢ়িছে তেলত এনেকুৱা আপোনাৰ 6 টকা 7 টকা লিটাৰত বাঢ়িছে তো এতিয়া আকৌ আজি নতুন যেতিয়া তেল শুনিছোঁ নিউজত যে 3 টকাকৈ পেট্ৰল ডিজেল বাঢ়িলে আকৌ বাঢ়িব এতিয়া তো নিশ্চয় অলপ বেপাৰত আমাৰ অলপ হেম্পাৰ পৰিবই নিশ্চয় আৰু লগতে হোলচেল যিসকল ব্যৱসায়ী আছে হোলচেল বা পাইকাৰী ব্যৱসায়ীসকলৰ ভাষ্য কিছু পৃথক তেওঁলোকে কৈছে যে পূৰ্বৰ পৰা কিছু দাম বৃদ্ধি হৈ আছে সামান্য দাম বৃদ্ধি হৈ আছে কিন্তু এতিয়াই খুচুৰা বজাৰত প্ৰভাৱ পৰিব হয়তো নালাগিছিল কিন্তু কিদৰে পৰিছে তেওঁলোকো স্পষ্ট নহয় অকণমান সেই পাইকাৰী ব্যৱসায়ীৰ ভাষ্য আছে সেইখিনি শুনাই আমি পুনৰ আলোচনাৰ মাজলৈ আহিম এনে চ'ৰ্চত চাউলৰ দাম 2 টকা 3 টকা কেজিত বাঢ়িছেই এইটো আজি মোটামুটি এমাহ দুমাহ ধৰি প্ৰতি মাহে বা প্ৰতি সপ্তাহত কোনোবা সপ্তাহত 50 টকা বাঢ়িছে কোনোবা 100 টকা বাঢ়িছে এনে 2 টকা 3 টকা কেজিত বাঢ়িছে ইয়াতে পেট্ৰল ডিজেলৰ লৈ পেলাই কোনো হেৰি নাই চাউলৰ দামত হেৰি আছে অলপ মোটামুটি ধৰক নাই আপুনি সোণা চক্তিত বাঢ়ি গৈছে 50-60 টকা পেকেটত আৰু বিপিটিটো মোটামুটি 50-60 টকা পেকেটত বাঢ়ি গৈছে আৰু কেআৰটিটো মোটামুটি 40-50 টকা বাঢ়িছে কিন্তু এদিনত বঢ়া নাই এইটো ক্ৰমান্বয়ে বাঢ়ি আহিছে লাহে লাহে মানে নাই কিন্তু বৰ্তমানলৈ বঢ়া নাই কাৰণ আমি ডাইৰেক্ট কোম্পানীৰ লগতে এটাচ আছোঁ এতিয়ালৈ এনেকুৱা কোনো ইনফৰমেশ্যন আমাৰ হাতত নাই বাঢ়িছে বুলি হয়তো আগন্তুক বাঢ়িব পাৰে সেইটো ক'ব নোৱাৰিম এতিয়া হ'ব পাৰে তেনেকুৱা বিশেষ হেৰিত কিন্তু এতিয়ালৈ বঢ়া নাই কিন্তু যদিও বজাৰত খাদ্য সামগ্ৰী বা বিশেষকৈ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ দাম বাঢ়িছে কিন্তু পাইকাৰী ব্যৱসায়ৰ যিটো ভাষ্য সেই ভাষ্যত কোৱা হৈছে যে এতিয়ালৈকে দাম বঢ়া নাই বিভিন্ন সামগ্ৰীৰ দাম বঢ়া নাই আৰু যিসমূহ সামগ্ৰীৰ দাম বাঢ়িছে পূৰ্বেই সেই দাম বৃদ্ধি হৈয়ে আছে গতিকে হঠাৎ খুচুৰা বজাৰত প্ৰভাৱ পৰাটোৰ কাৰণ
একাংশ অসাধু ব্যৱসায়ী আৰু মধ্যভোগীৰ হয়তো প্ৰৱেশ ঘটিছে, যাৰ বাবে কিন্তু প্ৰশাসন বা যোগান বিভাগে হওক বা সংশ্লিষ্ট বিভাগসমূহে নজৰ ৰখাটো প্ৰয়োজন, চৰকাৰৰ এই ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজন। যিয়ে নহওক মই পুনৰ ষ্টুডিঅ'ৰ মজিলৈ আহিছোঁ, কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে। বিষয়টো সন্দৰ্ভত যদিও জটিল, আমি কৈছোঁ যে মূল্যবৃদ্ধি হৈয়ে আছে বা হ'বই, কিন্তু তাৰ মাজতো এতিয়া পৰিস্থিতি জটিল আৰু এই ধৰণৰ যিসমূহ বিষয় কিন্তু এই সময়ত অধিক গুৰুত্ব দিবলগীয়া, যাতে বজাৰত সৰ্বসাধাৰণ আকৌ এফালেতো দাম বাঢ়িছেই, আকৌ যদি এনেধৰণৰ একাংশ মধ্যভোগীৰ প্ৰৱেশ ঘটে অধিক ক্ষতিগ্ৰস্ত হ'বলগীয়া হয়। ধন্যবাদ। আচলতে কি মূল্য বৃদ্ধি কাক চুই নাযায়, প্ৰতিজন নাগৰিককে চুই যায়। ইয়াত মানে এনেকুৱা কথা নাই যে ইয়াতকৈ এটা অংশৰ মানুহ ইয়াৰ পৰা ৰেহাই পায়। মূল্য বৃদ্ধি এইটো আমাৰ মানে নিত্য ব্যৱহাৰ্য সামগ্ৰী যিবোৰ আছে সেইবিলাকৰ মূল্য বৃদ্ধিয়ে কাকো সুখী নকৰে আৰু তাৰ প্ৰভাৱৰ মোৰ ওপৰতো পৰিছে। গতিকে এইটো মূল্য বৃদ্ধি কেতিয়াও কাৰো কাৰণে কাম্য নহয়। কিন্তু যিখিনি এই কথাটো ঠিক যে সমসাময়িক বিশ্বত যি ধৰণৰ ঘটনাবোৰ ঘটি আছে, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ, ইজৰাইল পেলেষ্টাইন, তাৰপিছত আপোনাৰ এইফালে ইজৰাইল ইৰাণ, তাত আমেৰিকা জড়িত হৈ আছে। গতিকে এই গোটেই ব্যৱস্থাটো এতিয়া চাওক, এতিয়া পৃথিৱীখন একেবাৰে এখন ঘৰৰ দৰে হৈ পৰিছে। যদিও আমি জিঅ'গ্ৰাফিকেলি বেলেগ বেলেগ কাণ্ট্ৰিৰ নাম লৈ আছোঁ, কিন্তু আমি প্ৰতিটো বিষয়ত ইখন কাণ্ট্ৰি সিখন কাণ্ট্ৰি বা ইখন দেশ আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল, কাৰণ এতিয়া গোটেই বস্তুটো গ্ল'বেল ইকনমি। গতিকে সেইকাৰণে এতিয়া কিবা এটা ঘটনা ঘটিলেই বিশ্বত যদি এক অস্থিৰতা বিৰাজ কৰে, তেনেহ'লে তাৰ প্ৰভাৱ আন দেশলৈ বিয়পি যায়। এতিয়া বিশেষকৈ যিটো আমাৰ ইৰাণ আৰু ইজৰাইলৰ যিখন যুদ্ধ বা আমেৰিকাৰ লগত যিটো সংঘাত, সেই সংঘাতৰ ফলত কিন্তু আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে, অকল ভাৰতবৰ্ষই নহয়। আজিতো আপুনি আচৰিত হ'ব, আপুনি যদি কৈ দিয়ে মই দেশকেইখনৰ নাম কৈয়ে দিব পাৰিম। আজি আমেৰিকাৰ দেশ, তেওঁলোকেতো 1 নম্বৰ দেশ বুলি কয় আৰু তেওঁলোকৰ সেই ডলাৰৰ তুলনাতে বাকী কাৰেঞ্চিবিলাকৰ হেৰি কৰা হয়। গতিকে তেওঁলোকৰ তাতেই আমেৰিকাৰ দৰে কাণ্ট্ৰিতে আপোনাৰ 44% পেট্ৰলত আৰু 48% ডিজেলত বৃদ্ধি হৈছে। মই এটা উদাহৰণে দিছোঁ, মানে কোনো দেশ ইয়াৰ পৰা বাচি যোৱা নাই। তাৰ তুলনাত আপুনি যদি চাই ইণ্ডিয়াৰ যিটো বৃদ্ধি সেইটো হ'ল পেট্ৰলত 3.2% আৰু ডিজেলত আপোনাৰ 3.4%। গতিকে যদি আপুনি তুলনা কৰে, যিখন মানে বিশ্বৰ আটাইতকৈ মানে আগশাৰীৰ দেশ বুলি ভাবা হয়, তেওঁলোকৰ তাতো হৈছে। সেইকাৰণে তাতো মানে জনসাধাৰণে তাতো বিক্ষোভ প্ৰদৰ্শন কৰিছে। গতিকে এই যিটো সামগ্ৰিক যিটো অস্থিৰতা, এই অস্থিৰতাটোৱে আচলতে গোটেই দেশলৈ এইবাৰ বিশেষকৈ গোটেই দেশলৈ আপোনাৰ অশনি সংকেত কঢ়িয়াই আনিছে। এইখিনিতে মই আপোনাক কেইটামান কথা কওঁ। ভাৰতবৰ্ষৰ যিটো স্বাধীনতাৰ পিছৰে পৰা যি চৰকাৰে নহওক, ভাৰতবৰ্ষৰ যিটো আমাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৱে কিন্তু ক'ব গ'লে আন দেশৰ তুলনাত, আমাৰ চুবুৰীয়া দেশবিলাকৰ তুলনাত ভাৰতবৰ্ষই অৰ্থনীতিটোক মোটামুটিকৈ সুস্থিৰভাৱে ৰাখিছে। 2008 চনত যেতিয়া বিশ্বজুৰি মন্দা হৈছিল, 8-9 চনত, তেতিয়াও ভাৰতবৰ্ষৰ অৰ্থনীতিটো সেই সময়ৰ চৰকাৰে সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। আৰু যিকোনো ক্ৰাইচিছত দেখা যায়, ভাৰতবৰ্ষত যিকোনো ক্ৰাইচিছত শাসক আৰু বিৰোধী পক্ষই সদায় সন্মিলিতভাৱে থিয় দিয়ে। এইটো এটা আমাৰ কাৰণে অতি শুভ কথা, আমাৰ দেশখনৰ কাৰণে, দেশৰ জনসাধাৰণৰ কাৰণে এইটো এটা শুভ সংকেত। সেই সময়ত এটা সময় আছিল যেতিয়া ইন্দিৰা গান্ধী ডাঙৰীয়ানী প্ৰধানমন্ত্ৰী আছিল বা যেতিয়া মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল, তেতিয়াও সেই সময়ৰ বিৰোধী দলবিলাকে যিকোনো ক্ৰাইচিছৰ সময়ত চৰকাৰক সহায়, সেই সময়ত বিশেষকৈ বিজেপি, গতিকে বিজেপি দলে কিন্তু এই ক্ৰাইচিছৰ সময়ত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ ওচৰত থিয় দিছিল। গতিকে এইটো এটা শুভ লক্ষণ। আৰু আমাৰ যিটো ব্যৱস্থা আজি এই যিটো হৈছে, এইটো স্বাভাৱিক এটা মানুহৰ ধাৰণা হৈছে যে ইলেকশ্যনৰ পিছত বস্তুৰ দাম বাঢ়িছে। এইটো কিন্তু ঠিক একাংশ লোকে এই যে পেট্ৰল ডিজেলৰ দাম বাঢ়িল বা গেছ চিলিণ্ডাৰৰ দাম বাঢ়িল, সেইটোৰ গইনালৈ কিন্তু অভাৰনাইট সেইটোৰ অলপ মনিটৰিঙৰ দৰকাৰ আছে বুলি ময়ো উপলব্ধি কৰোঁ। অভাৰনাইট বৃদ্ধি কৰি দিয়ে যে পেট্ৰলৰ দাম 3 টকা বাঢ়িলে, গতিকে পিছদিনাই আপুনি বজাৰত সোমাব নাই, তেলৰ দাম বাঢ়ি গ'ল নহয়, এতিয়া চব বস্তুৰ দাম। আপোনাৰ ট্ৰেন্সপৰ্টেশ্যন, ন' ডাউট ট্ৰেন্সপৰ্টেশ্যনৰ দাম বৃদ্ধি হ'লে আপোনাৰ যেতিয়া খাদ্য সামগ্ৰী বা আন অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহৰ খৰচটো যেতিয়া বাঢ়িব, তাৰ এটা স্বাভাৱিক বৃদ্ধি থাকিব। কিন্তু কেতিয়াবা সেই স্বাভাৱিক বৃদ্ধি নহয়, সি অস্বাভাৱিক বৃদ্ধি হয়, সেইটো সঁচা কথা। কিন্তু আৰু সমাজ এখনতো আৰু এই ধৰণৰ মানুহ আছেই, এই যিকোনো পৰিস্থিতিৰ সুবিধা লৈ একাংশ লোক থাকেই। গতিকে এনে অভাৰঅল কিন্তু এই চিটুৱেশ্যনটো মই ভাবোঁ আজি পাকিস্তান বা আমাৰ অন্যান্য দেশবিলাকৰ যিটো আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ যিটো অৱস্থা, তাতকৈ কিন্তু ভাৰতবৰ্ষৰ মই ভাবোঁ তুলনামূলকভাৱে সুস্থিৰ হৈ আছে। আৰু চৰকাৰে আগৰ পৰাই কৈছে, এটা চৰকাৰৰ মানে ধাৰণা আছিলে যে যুদ্ধখন বৰ বেছি হয়তো দীঘলীয়া নহ'ব, কাৰণ যুদ্ধৰ পিছে লগে লগে প্ৰায় আলোচনাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছিলে। আৰু সেই সময়ত আমাৰ হাতত আমাৰ ছাফিচিয়েণ্ট
আমাৰ অন্ততঃ 90 ডেইজ মানৰ আমাৰ ছাফিচিয়েণ্ট আমাৰ ষ্টক আছিলে আমাৰ ভাণ্ডাৰত গতিকে যদি যুদ্ধখন দীঘলীয়া নহ'লহেঁতেন কিন্তু এতিয়ালৈকে যিহেতু কোনো ফলপ্ৰসূ আলোচনা হোৱা নাই হৰমুজ প্ৰণালী যিহেতু এতিয়াও বন্ধ আৰু আমাৰ প্ৰথম সংকটটো হৈছে কি আমাৰ বিশেষকৈ গেছ চিলিণ্ডাৰৰ ওপৰত মানে আমাৰ যিটো ৰন্ধন গেছ ৰন্ধন এলপিজিত আচলতে প্ৰথম ডাঙৰ প্ৰভাৱটো পৰিছে এলপিজিত বাকী সেইফালেদি হৰমুজ প্ৰণালীৰে 20% বাঢ়ি অহা যোৱা হয় গতিকে এই প্ৰভাৱটোৰ ফলত আজি এই প্ৰভাৱটোৰ কাৰণে চাইনাৰ দৰে দেশো ক্ষতিগ্ৰস্ত হৈছে পাকিস্তান ক্ষতিগ্ৰস্ত সকলো দেশে গতিকে সকলো দেশে ক্ষতিগ্ৰস্ত হৈছে এইটোৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এটাই এৰি আছে শান্তি প্ৰক্ৰিয়া এইটোৰ পৰা এই শান্তি প্ৰক্ৰিয়াৰ পৰা যদি কিবা এটা ফলপ্ৰসূ সমাধান যদি ওলায় তেতিয়াহ'লে সকলো দেশতে এটা অৰ্থনৈতিক সুস্থিৰতা আহিব অন্যথাই সকলোবোৰ দেশেই এই ক্ৰাইচিছটোৰ লগত মোকাবিলা কৰিবই লাগিব সকলোৱে মোকাবিলা কৰিবলগীয়া হৈছে বা ইয়াৰ প্ৰভাৱ পৰিছে সেয়াও স্বাভাৱিক কিন্তু তথাপিও কিছু যদি ব্যৱস্থা গ্ৰহণ কৰা হয় কিছু নতুন নীতি অৱলম্বন কৰা হয় বা পূৰ্বে যদি পৰিকল্পনা কৰা হয় নিশ্চয় অন্ততঃ সাধাৰণ দেশবাসীয়ে অকণমান সকাহ লাভ কৰিব মই এইখিনিতে এটা কথা আমাৰ কাৰণে এটা শুভ খবৰ যে প্ৰধানমন্ত্ৰী এইটো বিৰোধী পক্ষ সমালোচনা কৰিছে যে তেওঁ নিজেই প্ৰধানমন্ত্ৰীয়ে দেশৰ মানুহক মিতব্যয়ী হ'বলৈ গৈ তেওঁ নিজে বিদেশ ভ্ৰমণত গৈছে কিন্তু প্ৰথমখন দেশ ভ্ৰমণ কৰাৰ ফলতেই আমি সেইটো এটা আশাৰ বতৰা আনিছে ইয়াৰ পিছত আশা কৰা হৈছে এই যিখন চুক্তি হ'ল আমাৰ ভাণ্ডাৰত আমাৰ তৈল ভাণ্ডাৰত যেতিয়া তেওঁলোকৰ তেল আনি আমি ইয়াত যেতিয়া আমাৰ তৈল ভাণ্ডাৰত হেৰি কৰা হ'ব জমা কৰা হ'ব আৰু ইয়াৰ পিছত বহুদিনলৈকে এই ৰন্ধন গেছৰ বিশেষকৈ ৰন্ধন গেছৰ ক্ষেত্ৰত এটা মূল্যৰ এটা সুস্থিৰতা থাকিব বুলি আশা কৰা হৈছে আৰু এইখন যিখন চুক্তি হ'ল এই দুখন যি বাণিজ্যিক চুক্তি মই বাকী অন্য চুক্তিবিলাকলৈ নাযাওঁ বাণিজ্যিক চুক্তি যিখিনি হ'ল সেইখিনি চুক্তি কিন্তু ভাৰতবৰ্ষক যথেষ্ট পৰিমাণে লাভ আমি আশা কৰিছোঁ যাতে এনেধৰণে হৰমুজ প্ৰণালী বন্ধ হ'লেই আমাৰ দেশত যাতে সংকট নাহে তাৰ বাবে এটা যদি দীৰ্ঘম্যাদী এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় নিশ্চয় ভাৰত লাভান্বিত হ'ব এক মিনিট এটা সংযোগ কৰি লওঁ এই আপুনি অলপ আগতে এটা কথা কৈছিলে যে পেট্ৰল কোম্পানীসমূহে যোৱা সময়ছোৱাত যথেষ্ট লাভ কৰিছে মানে ৰাছিয়াৰ পৰা আমাৰ চুক্তি অনুসৰি ৰাছিয়াৰ পৰা আমি কম পইচাত ক্ৰুডটো পাওঁ ক্ৰুড অইলটো আনি ইয়াতে ৰিফাইন কৰি আমি সেইটো পাইছিলোঁ তাৰ এটা বেনিফিট অইল আমাৰ কোম্পানীবিলাকে পাইছিলে আৰু সেই কোম্পানীবিলাকৰ সেই বেনিফিট তেওঁলোকে বিভিন্ন চ'ৰ্চত তেওঁলোকে ইনভেষ্টো কৰিছিলে বিভিন্ন হেৰিত এই যিটো প্ৰফিট আছিলে এই যে এই যুদ্ধখনৰ ইমিডিয়েট প্ৰভাৱ তাৎক্ষণিক প্ৰভাৱত এসপ্তাহৰ ভিতৰত পাকিস্তানৰ লকডাউন সদৃশ পৰিৱেশ হৈ গ'ল গোটেই দেশবিলাকত হাহাকাৰ লাগি গ'ল তাৰপিছতো আমি 70 দিন ছাৰ্ভাইভ কৰিলোঁ আমি পাকিস্তানৰ লগত তুলনা কৰি লাভ নাই সকলোবোৰ কাণ্ট্ৰি কৈছোঁ প্ৰায়বোৰ কাণ্ট্ৰিতে আপুনি বাংলাদেশ পাকিস্তান আপোনালোকে আমি আজি ইয়াত ৰাজনৈতিক বিষয় পতা নাই ৰাজনৈতিক বিষয় ইমান তললৈ কেলে আহিছে বিশ্বগুৰু প্ৰধানমন্ত্ৰী মোদীৰ ৰেংকটো আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্টৰ লগত মিলাব লাগে তেওঁলোকৰ লগত আমি এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিছোঁ আপোনাক মই কৈছোঁ আপোনাক সন্মান সহকাৰে এটা কথা মোৰ কথাখিনি সন্মান সহকাৰে আপুনি কওক আপুনি তাৰ পিছত ক'ব বিশ্বৰ ডাঙৰ নেতাবিলাকৰ লগত নৰেন্দ্ৰ মোদীৰ তুলনা হ'ব লাগে তুলনা হয় আজি আপোনাৰ নেতা ডোনাল্ড ট্ৰাম্পৰ লগত বিশ্বৰ ডাঙৰ নেতা তুলনা কৰক আমেৰিকাৰ লগত ইংলেণ্ডৰ লগত ডাঙৰ নেতা হয় সেইকাৰণে ইউএছ যাওঁতে অস্বীকাৰ কৰা নাই আপোনালোকে নেপাল আৰু আপোনাৰ বাংলাদেশ পাকিস্তানৰ লগত সীমা ৰাখা থকাৰ পিছত আপোনালোকে দুখীয়া ৰাষ্ট্ৰবিলাকৰ লগত গতিকে আপোনালোকে তুলনা কৰিব লাগিব আমি ৰাছিয়াৰ লগত তুলনা কৰিম চীনৰ লগত তুলনা কৰিম মই কথাটো কৈছোঁ কি যে সেই যিটো বেনিফিট তাৰ দ্বাৰা আমাৰ কিছু সকাহ হৈছে অইল কোম্পানীসমূহৰ সেই সময়ত কিছু যিটো উপাৰ্জন কৰিছে সেই উপাৰ্জনে যেনে আপোনাৰ হাতত যদি পইচা জমা থাকে কিছু আপুনি ইমিডিয়েট ক্ৰাইচিছটো আপুনি মিট আপ কৰিবলৈ আপোনাৰ এটা সুবিধা হয় আৰু সেইটো সুবিধা আমাৰ অইল কোম্পানীবিলাকে পাইছে কিন্তু লাহে লাহে যুদ্ধৰো কোনো এটা কংক্ৰিট সলিউশ্যনৰ ৰাস্তা ওলোৱা নাই আমাৰো ষ্টক কমি আহিছে গতিকে এইটো ক্ৰাইচিছত এতিয়া চিন্তাৰ প্ৰয়োজন হৈছে সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা আগতীয়া সতৰ্কবাণী দিছে আৰু সময়ে সময়ে এনেকুৱা সতৰ্কবাণী আমাৰ যিকোনো দেশৰ চৰকাৰে দিছিলে এনেকুৱাও হৈছে যে চন্দ্ৰশেখৰৰ সময়ত প্ৰধানমন্ত্ৰী যেতিয়া চন্দ্ৰশেখৰ আছিলে তেতিয়া দেশৰ ক্ৰাইচিছ ইমান বেছি পৰিমাণে বাঢ়ি গৈছিলে যে আনকি আমি সোণ বন্ধ কৰি থ'বলগীয়া আছিলে আমি ৱৰ্ল্ড বেংকত সোণ বন্ধকত থৈ মাত্ৰ 2 মাহ চলিবলৈ আছে
নৰসিংহ ৰাৱে সেইকাৰণে মনমোহন সিং ডাঙৰীয়াক বিত্তমন্ত্ৰী হিচাপে আনিছিল আৰু মনমোহন সিং ডাঙৰীয়াৰ দিনতে আমাৰ যিটো মুক্ত অৰ্থনীতিৰ আমাৰ পদক্ষেপটো মনমোহন সিঙৰ ডাঙৰীয়াৰ দিনতে লোৱা হৈছিল গতিকে এই যিটো আমি আমাৰ অতীত তথাপি মই কওঁ যে আমাৰ ভাৰতবৰ্ষৰ যিটো গভৰ্ণমেণ্ট মেচিনেৰী আৰু ভাৰতবৰ্ষৰ পলিটিকেল লিডাৰবিলাকৰ দল নিৰ্বিশেষে লিডাৰবিলাকৰ যিটো উইল সেইটোৱে আমাৰ দেশখনক সকলো ক্ৰাইচিছৰ সময়তে কিন্তু বাকী দেশৰ তুলনাত এক সুস্থিৰ পৰিৱেশত ৰাখিবলৈ সেইটো আমি ক'বই লাগিব যে এটা যিটো আমাৰ বৈঠক যুদ্ধকালীন পৰিস্থিতিৰ সময়ত বিৰোধীৰ সৈতে হয় কিন্তু এইখিনিতো এটা কিন্তু বিৰোধীয়ে প্ৰশ্ন কৰিছে যে এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনোৱাৰ সময়ত কিন্তু বিৰোধীৰ সৈতে বিষয়টোক লৈ আলোচনা কৰা নাই বুলি একাংশই কিন্তু অভিযোগ কৰিছে বা যিয়ে নহওক বাৰু মই আকাশ দলে ওচৰলৈ আহিছোঁ বিষয়টো সন্দৰ্ভত মানে মই এটা কথাই ভাবি আছোঁ যে বৰ্তমান সময়ততো আমাৰ বিজেপিৰ মানুহবিলাকে বা গোটেই ভাৰতৰ মানুহেও আপোনাৰ নৰেন্দ্ৰ মোদীক পৃথিৱীৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে স্বীকৃতিয়ে দিয়ে গতিকে এই মানুহজনৰ নেতৃত্বত মই ভাবিছিলোঁ যে এই যুদ্ধ যে চলি আছে আজি ৩-৪ মাহ ধৰি তেওঁ আচলতে বন্ধই কৰিব পাৰিব লাগিছিলে তেওঁ কাৰণ আপোনাৰ গোটেই শক্তিশালী ৰাষ্ট্ৰৰ লগত এটা বন্ধুত্বপূৰ্ণ তেওঁৰ সম্পৰ্ক আছে তেওঁৰ প্ৰভাৱটো আমি দেখিবলৈ পোৱা নাই মানে আমি আশা কৰোঁ যে বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ হাতত সেই শক্তিটো আচলতে থাকিব লাগে সেই পাৱাৰটো তেওঁৰ হাতত থাকিব লাগে এনেকুৱা চিটুৱেশ্যনবিলাকত যুদ্ধকালীন সময়ত সেই শক্তি প্ৰয়োগ কৰিব পাৰিব লাগে সেইটো আশা কৰোঁ মানে কিন্তু আমি দেখিছোঁ যে তেওঁৰ কোনো আচলতে ৰুল নাই তেওঁকতো সিদিনা আপোনাৰ ভয় খুৱাই দিলে ডনাল্ড ট্ৰাম্পে যে আপোনাৰ সেই ৰাছিয়াৰ পৰা তেল কিনিব নোৱাৰিব বুলি তেনেকুৱা এটা ভাবুকিও দিলে অনুমতি ল'ব লাগিব আমেৰিকাৰ পৰা সেই কথাও ক'লে ডনাল্ড ট্ৰাম্পে আৰু মোদীয়ে সেই সময়ত মনে মনে থাকিলে প্ৰতিক্ৰিয়া আমি একো দেখা নাপালোঁ সেই বস্তুবিলাক আমি দেখিছোঁ আৰু তেওঁ এসময়ত আপোনালোকে নিশ্চয় মনত ৰাখিছে এতিয়া অলপমান এইটো ষ্টেবল পৰ্যায়ত আনিব পাৰিলেহেঁতেন যিটো ক্ৰাইচিছ আহিছে এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে আজি আমাৰ এইটো খাৰুৱা তেলৰ কথাটো যদি পাতে তেনেহ'লে আপোনালোকে ডলাৰতে পাতিব লাগিব ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ পৰা যিহেতু বস্তুটো গোটেইটো চলে আপোনালোকে যদি চাই আজিৰ দিনটোত আমাৰ ভাৰতীয় টকাৰ মূল্য কিমান পৰ্যায়ত পতন হৈছে দেখিছে আপোনালোকে মোদী ডাঙৰীয়াই কৈছিলে যে 1 ৰূপী ইকুৱেল টু 1 US ডলাৰ মানে ডলাৰৰ সমপৰ্যায়ৰ ভাৰতীয় টকাৰ মূল্য হ'ব বুলি তেওঁ ক'লে আৰু কেতিয়া কৈছিলে যেতিয়া কৈছিলে সেই সময় আছিলে 2014 চন 2014 চনত এটা ডলাৰৰ মূল্য আপোনাৰ ভাৰতীয় টকাত আছিলে 60 টকা 95 পইচা সেই সময়ত আজিৰ দিনটোত কিমান কৰিলে তেওঁ 95 পাৰ হৈ আজি 95 টকা 97 পইচা গতিকে এই পৰ্যায়লৈকে বৰ্তমান সময়ত ভাৰতীয় টকাৰ মূল্য পতন হৈছে সেইটো বিশ্ব বজাৰত কিন্তু প্ৰভাৱ পেলাইছে গতিকে এনেকৈ কোনো কাৰণতে আচলতে দেশখন কিমান দিন সাস্টেইন হ'ব মই নাজানো কিন্তু বৰ্তমান সময়ত আমি যিটো দেখিছোঁ ভয়াবহ এটা পৰিস্থিতিৰ ফালে আমি আগবাঢ়িছোঁ গতিকে সেইকাৰণে কোৱা হৈছে যে বিৰোধী দলবিলাককো আচলতে ক্ৰাইচিছৰ সময়ত লগত ল'ব লাগে সেই কথাটো এনেই কোৱা হোৱা নাই তেওঁ অকলে আপোনাৰ মানে গোটেই সব তেওঁৱে জানে তেনেকৈ আগবঢ়াই লৈ গ'লেও নহয় সকলোৰে লগত পৰামৰ্শবিলাক ল'ব লাগে তেতিয়া তেওঁ এতিয়া যদি কেনেবাকৈ ভুল হৈ যায় তেওঁতো পাছততো ক'ব যে মোকতো কোনেও একো সহায় নকৰিলে তেনেকৈয়ে কৈ দিব গতিকে সেইকাৰণে পৰিৱেশবিলাক ক্ৰাইচিছৰ সময়ত সদায় বিৰোধী দলবিলাকক আমি লগত লোৱা দেখিছোঁ আগতে আপোনাৰ UPAৰ দিনতো UPA এনেকুৱা ক্ৰাইচিছৰ সময়ত ডেফিনেটলি লৈছিলে যিবিলাক অপজিশ্যনত আছিলে ল'ব লাগিব যুদ্ধৰ সময়ত সেইবিলাক হয় এইটো যুদ্ধৰ নিচিনা এটা পৰিস্থিতি আহিছে গতিকে সেই কথাবিলাক এনেই অহা নাই